ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় মূলৰ মুছলমানে ব্ৰিটিছৰ পৰা ঘূৰাই আনিব কোহিনুৰ হীৰা। ব্ৰিটেইনৰ ৰজাক কোহিনুৰ ভাৰতক ঘূৰাই দিবলৈ আহ্বান জনাব ভাৰতীয় মূলৰ মুছলমানগৰাকীয়ে। নিউয়ৰ্কৰ মেয়ৰ জহৰান মামদানিয়ে সাক্ষাৎ কৰিছে ব্ৰিটিছ সম্ৰাটক। পৰৱৰ্তী সাক্ষাতত কোহিনুৰ ভাৰতক ঘূৰাই দিয়াৰ আহ্বান জনাব জহৰানে। নিউয়ৰ্ক চহৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে ভাৰতীয় মূলৰ জহৰান মামদানি। ইয়াৰ পূৰ্বে ভাৰতেও ব্ৰিটেইনক কোহিনুৰ হীৰা ঘূৰাই দিবলৈ জনাইছে আহ্বান। ভাৰতৰ পৰা লোৱা এই অমূল্য হীৰা ঘূৰাই দিবলৈ আহ্বান জনাব মেয়ৰ জহৰানে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, 1 মে'ৰ পৰা সলনি হ'ব সমগ্ৰ দেশৰ 5টা নতুন নিয়ম। আহক কি নিয়ম সলনি হৈ আছে আমি চাই লওক। LPGৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে আজিৰ পৰা সলনি হ'ব বহু নিয়ম। 1 মে'ৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম, অৰ্থাৎ আজিৰে পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম। নতুন নিয়মৰ বাবে আপোনাৰ পকেটৰ পৰা পাকঘৰলৈকে সকলোতে পৰিব প্ৰভাৱ। 1 মে'ৰ অৰ্থাৎ আজিৰ দিনটোৰ পৰা সলনি কৰিব লাগিব আপোনাৰ বাজেট পৰিকল্পনা। ইন্ধন আৰু গেছৰ দামৰ ওপৰত ভিত্তি কৰি মাহেকীয়া বাজেট প্ৰস্তুত কৰক আজিয়েই। ক্ৰেডিট কাৰ্ডৰ ষ্টেটমেণ্ট পৰীক্ষা কৰাৰ লগতে বেংকৰ আপডেট আজিয়েই চাই লওক। 1 মে' অৰ্থাৎ আজিৰ পুৱাৰে ঘৰুৱা আৰু ব্যৱসায়িক চিলিণ্ডাৰৰ নতুন নিৰিখ ঘোষণা হ'ব। চিলিণ্ডাৰৰ মূল্য হ্ৰাস হ'ব নে বৃদ্ধি হ'ব তাক লৈ চলিছে চৰ্চা। ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো নিয়ম সলনি হ'ব কাইলৈৰ পৰা। বহুকেইটা আগশাৰীৰ বেংক ক্ৰেডিট কাৰ্ড, ৰিৱাৰ্ড পইণ্ট আৰু ইউটিলিটি বিল পেমেণ্টৰ নিয়ম কৰিব সাল সলনি। এনে ক্ষেত্ৰত ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কিছু স্থানত বিল পৰিশোধ কৰিলে অতিৰিক্ত চাৰ্জ ভাগিব লাগিব গ্ৰাহকে। 1 মে'ৰ ভিতৰত বেংকিং সেৱা আৰু KYC আপডেট কৰিবলৈ RBIৰ নিৰ্দেশ। KYC আপডেট নকৰা গ্ৰাহকৰ লেনদেনৰ ক্ষেত্ৰত সৃষ্টি হ'ব পাৰে সমস্যা। বিমানৰ ইন্ধনৰ মূল্যৰ ক্ষেত্ৰতো হ'ব ডাঙৰ পৰিৱৰ্তন। বিমানৰ যাত্ৰাৰ টিকটৰ দাম বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, ভোট চুৰিৰ পিছত মোদী চৰকাৰৰ বিৰুদ্ধে আন এক ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ। বৃহৎ কেলেংকাৰীৰ অভিযোগ আনিলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। গ্ৰেট নিকোবৰৰ প্ৰকল্পক লৈ মোদী চৰকাৰে বৃহত্তম কেলেংকাৰী কৰাৰ অভিযোগ। আন্দামান আৰু নিকোবৰৰ দ্বীপপুঞ্জত এই প্ৰকল্পই স্বাৱলম্বিত কৰিব আদানীক। 12,000 কোটি টকাৰ ব্যয়েৰে নিকোবৰ দ্বীপত নিৰ্মাণ কৰা হ'ব বিস্তৃত নগৰীয়া এলেকা, য'ত থাকিব আন্তঃৰাষ্ট্ৰীয় বন্দৰ, গ্ৰীণফিল্ড বিমানবন্দৰ আৰু শক্তি প্ৰকল্প। ৰাহুল গান্ধীৰ মতে ইয়াৰ বাবে ধ্বংস কৰা হ'ব 160 বৰ্গ কিলোমিটাৰৰ বৰ্ষাৰণ্য। এয়া উন্নয়ন নহয়, দেশৰ সম্পদ লুট কৰাৰ বৃহৎ কৌশলহে। সেই অৰণ্যত বাস কৰা জনজাতীয় লোকসকলক উচ্ছেদ কৰিব চৰকাৰে। প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত কৰি এনে উন্নয়নৰ বিপৰ্যয় নমাই আনিব। দ্বীপটোত উপস্থিত হৈ ৰাহুল গান্ধীৰ বিশেষ ভিডিঅ' আৰু বাৰ্তা।